স্বাগতম জানাইছোঁ ডিজিটেল হয় ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত দেখুৱাম যে যিসকল ল'ৰা ছোৱালীয়ে ছেকেণ্ড চেমৰ এক্সাম দিছিলে তেখেতসকলৰ ৰিজাল্ট গুৱাহাটী ইউনিভাৰ্চিটিয়ে অকণমান বেলেগ ধৰণে আউট কৰি দিছে। তো সেই ৰিজাল্ট আপোনালোকে কেনেকৈ চাব পাৰিব সেই বিষয়ে মই এই ভিডিঅ'ত দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। তেন্তে বলক ভিডিঅ'টো কণ্টিনিউ আৰম্ভ কৰোঁ। তো বন্ধুসকল, ৰিজাল্টটো পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, এখন ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যন বক্সত আপোনাৰ এখন লিংক থাকিব। লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ডাইৰেক্ট পৰ্টেললৈ স্মাৰ্ট পৰ্টেললৈ গুচি যাব। তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এখন পেজ দেখা পাব। তো ইয়াতে আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকে ইয়াতে এনৰোলমেণ্ট নাম্বাৰ, মানে ইয়াতে আপোনালোকে নিজৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে বহাই দিব। দিয়াৰ পিছত আপোনালোকে স্মাৰ্ট পৰ্টেলৰ যিটো পাছৱৰ্ড আছিলে সেই পাছৱৰ্ডটো আপোনালোকে ইয়াতে বহাই দিব। তো ইয়াতে বহাই দিয়ে আপুনি জাষ্ট লগইনত ক্লিক কৰি দিব। আৰু যিসকলৰ পাছৱৰ্ড পাহৰি গৈছে, তো শেষত মই দেখাই আছোঁ আপোনালোকে পাছৱৰ্ডটো কেনেকৈ ৰিছেট কৰিব পাৰিব। তো সেইখিনি পিছত দেখাম বাৰু। আগত বলকচোন প্ৰথমতে আপোনালোকৰ ৰিজাল্টটো কেনেকৈ উলিয়াব পাৰিব সেই বিষয়ে মই আগতে দেখাই লওঁ। তাৰপিছত প্ৰথমতে ইয়াতে এনৰোলমেণ্ট নম্বৰটো ইয়াতে বহাই দিব আপোনালোকৰ 023082 এনেকৈ বহাই দিব। দিয়াৰ পিছত ইয়াতে আপোনালোকৰ যিটো পাছৱৰ্ড হয় পাছৱৰ্ডটো ইয়াতে আপোনালোকে এণ্টাৰ কৰি দিব। দি কিনে আপোনালোকে কি কৰিব, চিম্পলি ইয়াতে লগইন অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ দেখা পাব। তো আপোনালোকে কি কৰিব, ইয়াতে যে আপোনালোকে তিনিটা আঁচ দেখা পাইছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব এনেকৈ। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ডেছবৰ্ডটো আহি যাব। তো ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত ইয়াতে দেখা পাইছে আপোনালোকৰ গ্ৰেড কাৰ্ড বুলি। তো ইয়াতে আপোনালোকে জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা অপশ্যন আপোনালোকে দেখা পাব। তো এইটো অকণমান স্ক্ৰল লেফ্ট কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ভিউ। তো ইয়াতে আপোনালোকৰ যিটো ছেমিষ্টাৰৰ ৰিজাল্ট লাগে সেইটো ছেমিষ্টাৰৰ ৰিজাল্টটো ইয়াতে পাব। জাষ্ট ইয়াতে ভিউত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন ৰিজাল্ট হয় ৰিজাল্টৰ PDF-টো আপোনালোকৰ ডাউনলোড হৈ যাব। তাৰপিছত আপোনালোকে এনেকৈ অ'পেন কৰি কিনে চাব পাৰিব আপোনালোকৰ কোনটো ছাবজেক্টত কিমান নম্বৰ পাইছে। তো ইমানেই আছিল ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।